কইলো তই ঘপককে প্রেম हो गया मैं दीवानी तोय बड़े मस्तानी मैं दीवानी बड़े मस्तानी গাইজ বোলো আপোনালোকে শুনিবলৈ পালে এইকেইটা আছিল 2024 চনত ভাইৰেল মৰা তিনিটা গান একদম স্যার আৰু বহুত গান আছে কিন্তু আমি এই তিনিটাকে অকাই পকাই ঘুৰাই পুকাই সংমিশ্ৰণত বনাই দিলো কেনেকুৱা লাগিলে কমেন্ট এটা কৰি দিব ঠিক আছে তেনে যদি এইবাৰ আমি আৰম্ভণিৰ পৰা আৰম্ভ কৰো এয়া আছিল মাজৰখিনি দেই ও দেখো না আমি বনু আৰু দাদি না আমি বনু আৰু হিৰঙা ৰঙা গোলাপ ফুল ফুলিছে তাকে দেখি মানুহে চিঙিছে হিৰঙা ৰঙা গোলাপ ফুল ফুলিছে তাকে দেখি মানুহে চিঙিছে মৰম নহয় নেমু টেঙা ভাতৰ লগত চাপি খাবলে ও দেখো না আমি বনু আৰু দাদি না আমি বনু আৰু খাতাৰা গান দেখোন কেনেকুৱা লাগিলে চাই মজা এইটো হিচাপত চাব গলে ময়ো এটা গাব পাৰিম ইনসামিনিয়া চাই ৰ গাইছো ৰ ও দেখো নহয় আমি বনু আৰু জাতি নহয় আমি বনু আৰু বগা বগা চুলি মোৰ পকিছে তাকে দেখি বুঢ়া বুঢ়া লাগিছে বগা বগা চুলি মোৰ পকিছে তাকে দেখি বুঢ়া বুঢ়া লাগিছে বুঢ়া নহয় ডেকা যে মই হৈ আছো আজিও ও দেখো নই না 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 সব মজা দেখুন অৱশ্যে মোৰ বাৰু চুলিখিনি পকা নাই চাই পিতাই ক আমাৰ গাঁৱৰ সত্যানন্দ নিজৰ ৱাইফক ফুৰিবলৈ আলহী ফুৰাবলৈ কলেও নিনিয়ে কেলে পাও সেইটো সি আৰু তইহে জানিবি মই কেনেকে জানিম সি কেলে নিনিয়ে জানিব কাৰণ তাৰ কথা আৰু তই জানিবি কাৰণ তই জানো কাৰণে মোক প্ৰশ্ন সুধিছ মই কেনেকে জানিম মজা মই কম ছাৰ কাৰণ ক পিতাই ক ময়ো গম পাম তেতিয়া যে তহঁতৰ গাঁৱৰ সত্যানন্দই কিয় নিজৰ ৱাইফক ফুৰাবলৈ নিনিয়ে তাৰ এটাই কাৰণ সত্যানন্দই নিজৰ ৱাইফক ফুৰাবলৈও নিছিলে কিন্তু কোনোবাই যদি কেনেবাকে তাইৰ নামটো সোধে তেতিয়া সত্যানন্দৰ ৱাইফে দুখন হাত নমস্কাৰ কৰি মানে গম পাইছে দুখন হাত জাপ কৰি কব নমস্কাৰ মোৰ নাম শ্ৰীমতী পাহি বৰুৱা হে মই এতিয়াহে বুজিলো তাৰমানে আজিৰ যুগতো যে নিজৰ ৱাইফে নমস্কাৰ মোৰ নাম শ্ৰীমতী পাহি বৰুৱা কয় সেইকাৰণে নিনিয়ে হয় ছাৰ লাজত বা বেলেগ ধৰণৰ বস্তু এইকেইটা সত্যানন্দ খাটাৰা পাহিও খাটাৰা উপায় নাই ছাৰ ছাৰ আমাৰ অসমত এনেকুৱা কেইটামান ডিগ্ৰী আছে যিকেইটা ডিগ্ৰী অসমৰ প্ৰায়ভাগ মানুহৰ ওচৰতে আছে গম পাই ছাৰ সেইকেইটা কি কি ডিগ্ৰী ডিগ্ৰী বহুত থাকিব পাৰে মেট্ৰিক পাছ ইউ একোটা ডিগ্ৰী আমাৰ বাবে ইফালে তোমাৰ আকৌ থাকিব পাৰে তোমাৰ BA BCom MCom এইবিলাকো আছে মাষ্টাৰ্ছ আছে মই যেহেতু এতিয়া ক'লোৱে PhD আছে হলি ছাৰ এইকেইটা হৈছে লিমিটেড ডিগ্ৰী তাৰ মানে কম মানুহৰ ওচৰতে আছে যেনে মাষ্টাৰ্ছটো এতিয়া অসমৰ ইমান পপুলেশ্যন আছে তাৰে কেইপাৰ্চেণ্ট মান মানুহৰ হাততহে মাষ্টাৰ্ছ আছে PhD নো কেইজনে কৰিছে কিন্তু প্ৰায় 80% মানুহৰ ওচৰতে থকা কেইটামান পঢ়া ডিগ্ৰী আছে ক বুপা ক সেইকেইটা কি কি ময়ো জানিম তেতিয়া আজি শিক্ষক হৈও মই গম নাপাওঁ লাজৰ কথা মজা আপোনাক জনাবলৈ পাই আমি সুখী হ'ম হয় ছাৰ তাৰ প্ৰথমটো হৈছে MF ডিগ্ৰী ফুল ফৰ্ম এইটো ডিগ্ৰী ফুল ফৰ্মটো হৈছে MF মেট্ৰিক ফেল ডিগ্ৰী হেৰৌ পিতাই বৰ বেলেগ ধৰণৰ ডিগ্ৰী চোন এইটো হে সেইবাবে বহুত মানুহৰ ওচৰত আছে বুলি কলি একদম ছাৰ দ্বিতীয় নম্বৰটো হৈছে AAMF এইটোৰ ফুল ফৰ্ম ক ইয়াৰ ফুল ফৰ্মটো হৈছে AAMF অল
মেট্ৰিক ফেল ডিগ্ৰী বা ধুনীয়া ডিগ্ৰী হয় ছাৰ 3 নম্বৰ ডিগ্ৰীটো হৈছে MFIAS ইয়াৰ ফুল ফৰ্মটো হৈছে মেট্ৰিক ফেল ইন অল সাবজেক্ট ঐ পিতা এইটো ডিগ্ৰী চোন আৰু খাটাৰা আল্টিমেট ছাৰ এইটো মানে কি বুলি ক'ম যদিও এইটো ডিগ্ৰী কিন্তু লিমিটেড সংখ্যক মানুহৰ ওচৰতহে আছে আগতে মই ক'লো মানে এনেকুৱা আছে মানে কম সংখ্যক মানুহৰ ওচৰতহে এইটো ডিগ্ৰী আছে তাৰ মানে গোটেইকেইটা ছাবজেক্ট ফেল কৰি মেট্ৰিক ফেল কৰাটো মানে এইটো কি বুলি ক'ম গম পাইছে যে প্ৰায় নহয় মানে এইটো ডিগ্ৰী কম মানুহৰ ওচৰতহে আছে তাকে এটা দুটা অলপ ছাবজেক্ট পাছ কৰিছে ন হয় ছাৰ আৰু দুটা একদম মানে চিম্পল ডিগ্ৰী কৰি দিছোঁ তাৰপিছত বহুত আছে বাৰু এইকেইটা মেট্ৰিকৰ এতিয়া মানে তাতকৈ বেছিকৈ থকা মানে এইকেইটা আগৰ দিনতে এইকেইটা ডিগ্ৰী আছিলে ছাৰ দেই মই কৈছোঁ তাৰ প্ৰথমটো হৈছে FILPS ফুল ফৰ্ম ইয়াৰ ফুল ফৰ্মটো হৈছে ফেল ইন LP স্কুল এইটো ডিগ্ৰীয়ে মানে LP স্কুলো পাছ কৰিব নোৱাৰিলেগে হয় তো আগৰ দিনত বহুত আছিলে এনেকুৱা ডিগ্ৰী মানুহৰ হাতত হয় ছাৰ আৰু একেবাৰে লাষ্টত এটা কৈ দিছোঁ NGS ফুল ফৰ্ম NGS ফুল ফৰ্ম হৈছে নেভাৰ গোয়িং স্কুল তাৰ মানে কোনোদিন স্কুলেই নগ'ল এক্সেক্টলি ছাৰ মজা ঠিক আছে দে এইকেইটাকে উদ্দেশ্যি আজি আমি ক্লাছটো ইমানতে অন্ত পেলাই দিছো সময় হৈছে খতম মজা